ইমান তপস্যা কৰি কোনো সফল নহল। সামান্য ৰূপক দমন কৰিব নোৱাৰি ক্ৰোধৰ বশৱৰ্তী হৈ কোবালস্যক ব্ৰহ্মশাপ দিলো। যাৰ বাবে দুৰাত্ম উজানক আজিও জীৱিত। যাক যজ্ঞ নোৱাৰো কদাপি কৰিব, তাকে উপায়ে বধ কৰা হওক। এ হৰি, তুমিহে জানা। দেৱৰ্ষি, কি ভাবিম দেৱৰ্ষি? উজানক দৈত্যৰ পৰা আমাৰ কষ্ট সীমা নাইকিয়া হৈছে। তাক কি উপায়ে বধ কৰা হওক তাকে ভাবি আছো। নাৰায়ণ, সেই পাপিষ্ঠক নিধনৰ এটা উপায় আছিল। কি উপায় দেৱৰ্ষি? কিন্তু সিও এতিয়া অদৃশ্যৰ ওপৰত। সেয়েহে মুনিবৰ আহিলো মই আপোনাৰ সমীপে। কৰক অনুগ্ৰহ আজি দেৱতাৰ কোবত। মোৰ কি শক্তি দেৱৰ্ষিছে? মই দেৱৰ কাৰ্যত সহায় কৰিব পাৰিম। যদি মোৰ পৰা কিবা উপকাৰ হ'ব পাৰে তাত মই প্ৰস্তুত আছো। নাৰায়ণ, সেই কথা আপোনাৰ অভিহিত নহয় মুনিবৰ। সেই দুৰাত্ম উজানৈক্যৰ মৃত্যু কেৱল অযোধ্যাপতি কোবালস্যৰ হাতত। কোবালস্য? আৰু কোবালস্যও এতিয়া আপোনাৰ ব্ৰহ্মশাপত উন্মাদ হৈ অৰণ্যৰ মাজত কৰিছে ভ্ৰমণ। কোবালস্যক যদি কিবা প্ৰকাৰে সুস্থ কৰিব পৰা যায় তেতিয়া সেই কাম সমাধান হ'ব মুনিবৰ। কোবালস্যই মোক অপমান কৰা ফল ভোগ কৰিছে। এতিয়া দেৱৰ কাৰ্যৰ সাধিবৰ হেতু লগে কমণ্ডলৰ জলৰ দ্বাৰাই কোবালস্যক সাপমুক্ত কৰক। মই এতিয়া বিদায়হে মাগিলো। এই বিশাল অৰণ্যৰ মাজত কোবালস্যক বাৰু মই ক'ত বিচাৰি যাওঁ? কোবালস্য এইফালে ৰাখিব লাগিব। বাৰু তেওঁনো কি কৰে সৌৱাতে লুকাই লৈ চাই থকাই ভাল হ'ব। এই বিশ্ব ব্ৰহ্মাণ্ডত কৰিছে সকলোৱে ধেমালি। পাগল? কোন পাগল? কোন পাগল? মই ৰজা। ৰজাই সকলো কৰিব পাৰে। ৰজাই সকলো কৰিব পাৰে। ৰজাই হাঁহিব পাৰে। ৰজাই কান্দিবও পাৰে। মই উৰিছো চা। মই উৰিছো। মই উৰিছো। তুমি উতন্ত, তুমি আহিছা, আহা আহা মোক
খাপ দিবা আহা 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 মোক খাপ দিবা মই ৰজা তুমি ভিখাৰী হে ভিখাৰীয়ে জানো কিবা দিব পাৰে একো দিব নোৱাৰে ভিখাৰীয়ে একো দিব নোৱাৰে তুমি কান্দিছা তুমি দিব নোৱাৰি কান্দিছা আৰু মই হাঁহিছো তুমি দিব নোৱাৰি কান্দিছা আৰু মই হাঁহিছো মই ক'ত আহিছিলো মই ক'ত যাম মই ৰজা মই বীৰ হেৰা তুমি ৰবা মই গৈছো ৰবা ময়ো যাম ৰবা হেই মই ৰজা মই কোনফালে যাওঁ মই এইফালে যাওঁ নে এইফালে যাওঁ মই কোনফালে যাওঁ মই এইফালে যাওঁ নে এইফালে যাওঁ যি নহওক মই ইয়াতে খন্তেক বিশ্ৰাম কৰোঁ সেই কোনোবাই আহিলে মোক এনেও লৈ যাব মই ইয়াতে অলপ অপেক্ষা কৰোঁ থাকিব নোৱাৰো হে প্ৰভু কি যে তোমাৰ লীলা মহাৰাজা দুটা বাট দেখি কোনটো বাটে যাব কোনো ঠিক কৰিব নোৱাৰো যাওঁ মই মহাৰাজক দেখুৱাই দিওঁ বাৰু কোন তুমি ইয়াত অকলে বহি কি কৰিছা তোমাক বাট দেখুৱাই দিব লাগে নেকি তুমি ভূত নেকি তুমি নিশ্চয় ভূত তুমি নিশ্চয় ভূত ভূত পলা ইয়াৰ পৰা পলা মই ভূত নহয় তুমি মোৰ ফালে আহাচোন তুমি সঁচাকে মানুহ তুমি দেখোন সঁচাকে মানুহ তুমি যদি মানুহ তেন্তে ৰাস্তা হেৰালে কেনেকে তুমি নিজে ৰাস্তা হেৰুৱাই আৰু মোক দেখাবলৈ আহিছা মোৰ লগত ধেমালি নকৰিবা দেই মই কিন্তু ধেমালি ভাল নাপাওঁ তুমি যোৱা সেইবিলাক কথা মোৰ কোনো প্ৰয়োজন নাই তুমি কণ্ঠে বিশ্ৰাম কৰা মই তোমাক সকলো ঠিক কৰি দিম হে প্ৰভু কি যে তোমাৰ অপূৰ্ব লীলা
ভাবিছিলো মই ক'ত যাওঁ মই ক'ত যাওঁ হে দেৱৰেখি এই অধন্দাকৰ সেৱা কৰি কৰিব গ্ৰহণ হে দেৱৰেখি ৰাজন মই শ্ৰীহৰিৰ পূজাৰ পৰা বঞ্চিত হৈছোঁ হে প্ৰভু মই কোন দিশৰ গেলে মই শ্ৰীহৰিক দৰ্শন পাম নাৰায়ণ ৰাজন তুমি সদায় শ্ৰীহৰি নাম স্মৰণ কৰিলে তোমাৰ হৃদয়ত শ্ৰীহৰি স্থিৰ হ'ব আৰু তুমি এই নামকে সদায় হৃদয়ত ধ্যান কৰিবা ৰাজন এবে মই বিদায়হে মাগিছোঁ ভাল দেৱৰেখি যাওক দেৱৰেখি সময়ত যেন দেখা পাওঁ আপোনাৰ তজুচৰণ যাওঁ এতিয়া মই শ্ৰীহৰিৰ আৰাধনাৰ হেতু বিশ্রাম করো আগতে হাতৰ সৈতে মেৰিয়াই বান্ধি ল'ব লাগিব মোক দে মোৰ কিন্তু দেখিছ ন হেল্ল' তোৰ ছাগলী মুখখন বন্ধ কৰচোন আগে বান্ধি ল তাৰ পিছত 1 লক্ষ মুদ্ৰা হিচাপ লবি পূৰ্বতে ৰাজপুত্ৰ আছিলো কিন্তু এতিয়া পথৰ ভিক্ষাৰী বালক নেম তোমাৰ মহাৰাজৰ পূজা নকৰ বলি নিমিত্তে বলা বলা তাতে তোমাৰ মৰ্মবৃত্তিক লগ পাবা বিপদৰ উপৰিও বিপদ হে হৃদয়াময় যিয়ে তোমাৰ নাম হৃদয়ত অবিৰাম দান কৰে তাক তুমি বিপদ সাগৰত পেলাই ৰং চোৱা এয়ে তোমাৰ লীলা বালক কান্দিলে আপোনাক আৰু এই জনমত দেখা পোৱা আশা নাই পিতা পিতা
দিয়াই পূজাৰ সকলো কাম কৰা আয়োজন আৰু ময়ো যাওঁ স্নান কৰি আহোঁ। এই কালী মন্দিৰতে ৰাতিবোৰ পাপ জীৱন শেষ হ'ব। এই তোৰ ঘৰ বিপদৰ পৰা কোনে ৰক্ষা কৰিব? হে প্ৰভু, তোমাৰ পিনে এই বিপদত মোৰ আৰু সহায় কোনো নাই। দয়াময়, এই বিপদৰ পৰা উদ্ধাৰ কৰা। সকলো পূজাৰ আয়োজন দিব পাৰো না মই ইয়াকে কালীৰ চৰণত বালক নকৰি পলম দে মোক বলিশালত সোমোৱাই। জানিব পাৰো নাই তোমাৰ পৰিচয়, কিবা হেতু হৈছে এনে এৰিছন? শুনি বালক তলিকাৰী অষ্টিপতিময়ী নাম্বাৰী উজানকী বীৰ অষ্ট ভগৱানকী বধ কৰাৰ নিমিত্তে এই বাজি বলি তোকে কালীৰ চৰণত নকৰি পলম দে মোৰ বলিশালত সোমোৱাই। এই চাই আছা সৈন্য বাহিনী ইয়াৰ বলি বলিশালতি ইয়াক সোমোৱাই। সামান্য নিক্ষেপ অঞ্জলি কৰা গ্ৰহণ। হে মাতৃ, হে অঞ্জলি তুমি কৰা গ্ৰহণ। জয় মা ভৱানী, জয় মা কালী, জয় মা ভৱানী। হরি নাজানৰে তই সাক্ষাৎ আজিয়ে উজানকী বীৰ। মুখ বন্ধ কৰ অসুৰ, যুদ্ধ কৰ কত শক্তি তোৰ। বেশ তোর ইচ্ছাই হক পূরণ। দেখা দেখা সর্বজন দৈবৰ লিখন হরিলি দেহতি হে ভক্তি কি ভুল করিল মই তজু শরণতি। হে ভাতৃ নিষ্পুত্র বলি হে অধর্মকে ক্ষেম ভাতৃ নিষ্পুত্র বলি হে অধর্মকে ক্ষমা।
বিৰবল হৈ পৰিছে। বাছা, তুমি সেই পথেৰে গ'লে তোমাৰ মাতৃক লগ পাবা। যোৱা বাছা, মই আহিলোঁ। বাছা চন্দ্ৰাস্য, আহা মোৰ দুখুনীৰ ধন, অশান্ত মনক সান্তনা দিয়া। আহক মুনিবৰ, অভাগিনীৰ সেৱা গ্ৰহণ কৰক। মুনিবৰ, দাসীৰ প্ৰতি দয়া কৰি মহাৰাজক শাপমুক্ত কৰক, নহ'লে আমাকো শাপ দি ভস্ম কৰক। বাছা চন্দ্ৰাস্য, মুনিবৰক প্ৰণাম কৰা বাছা। সেই মহামুনিবৰ, অধম পুত্ৰৰ সেৱা গ্ৰহণ কৰক। আপোনাৰ চৰণত ধৰি মাতিছোঁ, মোৰ পিতৃক ব্ৰহ্মশাপৰ পৰা মুক্ত কৰক মুনিবৰ। বালকৰ কাকৰত মোৰ হিয়া কমি গৈছে। নাই, নোৱাৰো ৰাখিব মোৰ আৰু এই প্ৰতিজ্ঞা। গোপালস্যক মুক্ত কৰিবই লাগিব। বাছা চন্দ্ৰাস্য, তোমাৰ পিতৃ ব্ৰহ্মশাপৰ পৰা মুক্ত হৈ নৈমিষা অৰণ্য তপস্যা কৰিছে। তুমি কোনো চিন্তা নকৰিবা, তোমাৰ পিতৃক তাতেই দেখা পাবা। মই এতিয়া বিদাহে মাগিলোঁ। বাছা, এই দূৰবোৰ অৰণ্যৰ মাজত মোৰ চকুৰ পানীৰ বাহিৰে আৰু পানী পাম ক'ত? হে বিধাতা, মোৰ কপালত ইয়াকে লিখিলা, যাৰ কাৰণে পুনৰ পিয়লত পানী থোৱা হয়। তেনে চন্দ্ৰাস্য আজি কণ্ঠৰোধ হৈছে মোৰ ওচৰত। ব'লা বাছা, আমি পানী বিচাৰি যাওঁ। ব'লা মাতৃ। হে প্ৰভু, কৃপা কৰি তুষ্ট হৈ দেখা দিয়া এই অধম বালকৰ প্ৰভু। হে প্ৰভু, যাৰ সন্মুখত স্বয়ং ভগৱান বিৰাজমান, তাকনো আকৌ কি বৰৰ প্ৰয়োজন? হে প্ৰভু, যদি এই দাসৰ প্ৰতি হৈছে পদয়, তেন্তে এটাই বৰ মোক বৰত প্ৰদান থাকে যেন ভকতি তোমাৰ চৰণত প্ৰভু। তথাস্তু, মই তোমাক আশীৰ্বাদ কৰিছোঁ। তোমাৰ পূৰ্ব সলুচিদি জাগ্ৰ হওক, অৰ্থাৎ সগুণ হওক। কুবালুক্ষ, লোৱা এই ধনুমা আৰু শুনা, আজি ৰাতি তুমি মৃগয়াত যি বস্তুকে পোৱা তুমি একেবাৰে শুনিবা, চাবা যাতে বিফল পুহে। হে প্ৰভু, সেই দাসৰ প্ৰতি আজি এনে আচৰিত আদেশ কিয়? মই কেনেকৈ এই ঘোৰ অৰণ্যৰ মাজত বাৰু মৃগয়া কৰিম প্ৰভু? নিৰুৎসাহ নহবা মহাৰাজ।
ৰাতি তুমি মৃগয়াক দেখা নাপালেও এই শব্দ ভেটি বাণেৰে প্ৰহাৰ কৰিবা, নিশ্চয় সফল হ'বা। লোৱা লোৱা এই হনুমান, ধৰা তুমি মৃগয়া, পলম নকৰিবা। আজি এই শব্দভেদী বানৰ সহায়ত বাৰু কাৰ জীৱন অথলে যাব। বাৰু যি নহওক, মই এতিয়া মৃগয়া যাত্ৰাৰ আৰম্ভ কৰোঁ। আৰে কোবালৈছ ৰজা চলে মৃগয়াৰ মনে হৰিয়, মৃগয়াৰ মনে। আৰে ধন উৰাণ হাতে ধৰি পক্ষী ঘূৰ বনে হৰিয়, পক্ষী ঘূৰ বনে। আৰে মৃগয়মে খন কৰে অৰণ্য ভিতৰে হৰিয়, অৰণ্য ভিতৰে। আৰে অৱশেষে চন্দাইছ বধিলে হৰে হৰিয়, বধিলে হৰে। তুমি মোৰ কপালত ইয়াকে লিখিলা। আৰে পশু জ্ঞানে নিজ পুত্ৰ নিপাত কৰিলা হৰিয়, নিপাত কৰিলা। আৰে সমাজৰ যত লোকে হৰি হৰি বোলা হৰিয়, হৰি হৰি বোলা। ৰঙা পেলি মাৰ গ'ল দেখোন পশ্চিম আকাশত। চাৰিওফালে দেখোন মই দেখিছো ঘোৰ অন্ধকাৰ। বন্য প্ৰাণীও আজি অচেতন অৱস্থাত। আৰু অকলে অকলে মই প্ৰৱেশ কৰিছো এই অৰণ্যৰ মাজত। বাৰু যি নহওক, এই ঠাইৰ পৰাই মই শব্দভেদী বাণ প্ৰয়োগ কৰোঁ। সেয়া কি? মোৰ হৃদয় কিয় কঁপিব ধৰিছে? আচৰিত কথা, মোৰ দেখোন বাহুত একেবাৰে জোৰ নাইকিয়া হ'ল। বাৰু যি নহওক,
মই আগৌ এবাৰ চেষ্টা কৰি চাওঁ। জয় শ্ৰী হৰিৰ হে শব্দ হেৰিমান তুমি যোৱা শব্দ নকৰি তুমি লক্ষ্যত হোৱাগৈ উপনীত। জয় শ্ৰী হৰিৰ জয় শ্ৰী হৰিৰ জয় শ্ৰী হৰিৰ। কোন বাৰু? মই এই অৰণ্যৰ মাজত শুনিছোঁ শিশুৰ ক্ৰন্দন। কোন কোন সেই ঘোৰ অৰণ্যৰ মাজত কোন বালক তুমি? কোন কোন এই অৰণ্য? হে বালক, হে বালক, বালক, হে বালক, পশু জ্ঞানে নিজ পুত নিপাত কৰিলা, ৰাম ৰাম বোলা হবে সমাজৰ
এইবাৰ তোমাৰ দুখুনি মাৰক দেখা দিয়া সন্দেশ্য কোন কোন এই অৰণ্যৰ মাজত সন্দেশ্য সন্দেশ্য বুলি কোনে চিঞৰিছে? বোধ হয় এই বালকৰ জনৰে। কিন্তু মই এই বালকৰ নাম শুনি আৰু এই জননীৰ কৰুণ কণ্ঠস্বৰ শুনি মোৰ হৃদয় কিয় হৈছে বিচলিত। এই মৃত বালকক বাৰু মই কোন খতে এই মাতৃৰ কোলাত তুলি দিওঁ? এটা কাম কৰোঁ, নহ'লে মই এটা উপায় কৰোঁ। মই প্ৰথমে এই দেৱীক বধ কৰি তাৰ পাছত মই নিজেই বধ হৈ এই পাপৰ পৰা মই হম প্ৰায়শ্চিত্ত। নামাতা কিয়? এই ঘোৰ অন্ধকাৰত মোৰ হৃদয়ৰ ধন সন্দেশ্য ক'ত পাম? বাচা বাচা! ই কি মোৰ আচলৰ ধন এই অৰণ্যৰ মাজত নিদ্ৰাত অচেতন। উঠ বাচা, তই মুনিৰ পূজাৰ ফুল তুলিবলৈ আহি এই অৰণ্যৰ মাজত শুই আছ। হায় হায়, যি ৰাজপুত্ৰ সোণৰ পালেঙৰ কোমল সজ্জাত হ'লেও টোপনি নাহিছিল, তেনে সন্দেশ্য যি অদব্য অৰণ্যৰ মাটিত পৰি টোপনিত লাল কাল। হায় হায়, আমাৰ কপালত ইয়াকে লিখিলা। আৰু মই কেনেদৰে সহ্য কৰোঁ আছো এনে নিদাৰুণ দৃশ্য? হে পাষাণ, তুমি এতিয়াও কমি যোৱা নাই কিয়? হে মৃত্যু, তুমি এতিয়াও মোক মাৰি দিয়া নাই কিয়? উঠ বাচা, এই অৰণ্যৰ মাজত কিমান নিদ্ৰা যাওঁ। উঠ বাচা, উঠ। এই বালকৰ লগত বাৰু তেওঁ কি সম্বন্ধ? নাই নাই, আৰু মোৰ নহয় সহ্য। নাই, মোৰ আৰু নহয় সহ্য। হে দেৱী, তুমি কোন? এই বালকৰ লগত তোমাৰ কি সম্বন্ধ দেৱী? এই বালকৰ লগত তোমাৰ কি সম্বন্ধ দেৱী? কোনে মোক মাতিল? দেৱ, আপোনাৰ মাত শুনি যেন মোৰ মন প্ৰাণ শীতল হৈ গ'ল। কোন তুমি? তুমিয়েই নেকি মোৰ হৃদয়ৰ ধন? নাই নাই, নহয়। তুমি তুমি মোৰ প্ৰাণৰ পূজা দিবলৈ আহিছা। মই জম নহওঁ দেৱী। মই এক শিশু বলি নৰপিকা। তুমি গম নোহোৱা? তেন্তে তুমি ইমান নিষ্ঠুৰ নে? তুমি যে এই অনাথ শিশুটিক হত্যা কৰিলা। কি চাই আছা? মোৰ বুকুটো এপাথৰ নিক্ষেপ কৰি দিয়া। হায় হায়, অযোধ্যাৰ সকলো আশা ভৰসা মহাসাগৰৰ অতল গৰ্ভত ডুব গ'ল। অযোধ্যাৰ সকলো আশা ভৰসা তল গ'ল।
হে দেৱী, তুমি অযোধ্যাৰ বাসিনী। হে দেৱী, তুমি অযোধ্যাৰ বিষয়ে কি জানা দেৱী? তুমি অযোধ্যাৰ বিষয়ে কি জানা দেৱী? কোৱা দেৱী মোক কোৱা, তুমি অযোধ্যাৰ বিষয়ে কি জানা দেৱী? কি কম দেৱ অযোধ্যাৰ কথা? এই অভাগিনীৰ স্বামীয়ে এদিন অযোধ্যাৰ ৰাজসিংহাসনৰ গৰাকী আছিল, কিন্তু এই শিশুটি জীয়াই থকা হলে সিও ৰাজপুত্ৰ হিচাপে সিংহাসন গ্ৰহণ কৰিলেহেঁতেন, কিন্তু তোমাৰ ঘৰৰ আগত পৰি প্ৰাণ এৰিলে। দেখা সৰ্বজন ঈশ্বৰৰ লীলা মৃগয়ে ঘন কৰে কোবালৈ ছবিৰ হে হৰি নাৰায়ণ তোমাৰ অনন্ত নাম বুজে কোন মই ৰজা হৈ এই অযোধ্যাৰ কুলৰ প্ৰদীপ কিয় নমোৱালো? হে দেৱী, তুমি এই কুবালৈশ্বৰ, তুমি এই কুবালৈশ্বৰ অৰ্ধাংগিনী। তুমি মোৰ পানৰ নাট নেকি? হাই নাট, তোমাৰ এনে দশা কেনেকৈ হ'ল? তোমাৰ এনে অৱস্থা দেখি মোৰ হিয়া ফাটি গৈছে। নাট, অদিতিৰ সেৱা গ্ৰহণ কৰক। নচুবা দেৱী, তোমাৰ পবিত্ৰ দেহাই স্পৰ্শ কৰি মোক তুমি অপবিত্ৰ নহবা দেৱী। হে প্ৰভু, তুমি মোক ইয়াকে চাবৰ বাবে সুস্থ কৰি দিছিলা। হে প্ৰভু, তুমি মোক এতিয়া উন্মাদ কৰি দিয়া নাই। তুমি মোক এতিয়া উন্মাদ কৰি দিয়া নাই কিয়? হে প্ৰভু, তুমি মোৰ লগত আকৌ চালনা কৰিলা। প্ৰভু, তুমি মোৰ লগত
আকৌ চালনা কৰিলা। হে দেৱী, সাধনাত লাভ কৰা মানে মই সেই পুত্ৰক বধ কৰি যি সুখৰ ৰগনি মই জ্বলালো, সেই সুখৰ ৰগনি নিৰ্বাপনৰ কাৰণে প্ৰথমেই তোমাক মই হত্যা কৰি তাৰ পাছত মই নিজেই হত্যা হৈ এই পাপৰ পৰা মই হম প্ৰায়শ্চিত্ত। এই দেৱী, তুমি সাজু হ'ব দেৱী, তুমি মৃত্যুৰ বাবে হোৱা সাজু দেৱী, তুমি মৃত্যুৰ বাবে হোৱা সাজু, তুমি মৃত্যুৰ বাবে হোৱা সাজু। সেয়ে সোমনাথ, সংসাৰত আমাৰ দুখ সুখ সকলো সম্পূৰ্ণ হওক। এতিয়া এই অভাগিনী সোনকালে মুক্তি দিয়া। তুমি মৃত্যুৰ বাবে সাজু, তুমি মৃত্যুৰ বাবে সাজু। অভাৱিত নাৰীক হত্যা নকৰিবা। তুমি দেৱী, কিয় ছদ্মবেশ ধৰি মোক তুমি চলিবলৈ আহিছা? এই সংসাৰত আৰু মোৰ কোনো নাই দেৱী, মোক ক্ষমা কৰিবা দেৱী, মোক ক্ষমা কৰিবা। মই আজি পুত্ৰঘাতী অধম চণ্ডাল মহাৰাজ, তুমি যদি এটা সামান্য কথাতে বিচলিত হোৱা তেন্তে আনলৈ থাকিল কি? ক্ষত্ৰিয়ৰ সন্তান আৰু মহাবীৰ, তেনে স্থানত তুমি অধৈৰ্য হোৱাটো উচিত নহয়। হে দেৱী, নিজ পুত্ৰক মই হত্যা কৰি মই কেনেদৰে ধৈৰ্য ধৰি থাকোঁ দেৱী? মই কেনেদৰে বাৰু ধৈৰ্য ধৰি থাকোঁ দেৱী? তুমি কোৱা দেৱী, মই কেনেদৰে ধৈৰ্য ধৰি থাকোঁ দেৱী? মহাৰাজ, ক্ষত্ৰিয়ৰ পিতা মাতা একো চিন নাই। এতিয়া বালকৰ মাতৃ খোলাত চুলি দি মৃতকৰ হকে সকলো কামত দিহা কৰা। কি পৰিত্যাগ প্ৰভু! এই মৃতকক বালকক মই বাৰু মাতৃৰ কোলাত কোন হতে তুলি দিওঁ প্ৰভু, মই কোন হতে তুলি দিওঁ দেৱী? মই ক্ষত্ৰিয়ৰ সন্তান, সেইবাবে মই পুত্ৰৰ সুখ মই কিন্তু তেওঁতো জন্মধাৰী আই, তেওঁ বাৰু এই পুত্ৰৰ মৃত্যু বাৰু কেনেকৈ কৰিব? যদি তোমালোকে ল'ব নোৱাৰা তেন্তে মোক দিয়া, মই ল'ম। দেৱী, তুমি লোৱা দেৱী, তোমাৰ হৃদয় ব্ৰজতকৈও কঠিন। লোৱা দেৱী, লোৱা, এই বাছক তুমি লোৱা দেৱী, এই বাছক তুমি লোৱা। দেৱী,
পাছত তুমি শেষবাৰৰ বাবে চাই লোৱা দেৱী দেৱী মই সৎকাৰৰ বাবে কৰোঁগৈ আয়োজন দেৱী মই সৎকাৰৰ বাবে কৰোঁগৈ আয়োজন তেওঁ কোনো মহামায়া নাছিল তেওঁ স্বয়ং ভগৱতী আছিল দেৱী তেওঁ স্বয়ং ভগৱতী আছিল মহাৰাজ মৃত পুত্ৰই কেনেদৰে প্ৰাণ পাই মাতিছে আমাক কি কৰিলা হাততে পাই জগত মাতা চিনিব নোৱাৰিলা মোক বাৰু চিনি পাইছানে পাইছোঁ পৰিবৰ মই আপোনাক চিনি পাইছোঁ আপোনাৰ আশীৰ্বাদতে মই শ্ৰীহৰিক দৰ্শন পালোঁ তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ হওক দাসীৰ সকলো দুখ ক্ষমা কৰক ৰাণী তোমালোকৰ দুখ অচিৰতে দূৰ হ'ব এতিয়া তোমালোকে চন্দেশ্বৰ মোৰ আশ্ৰমলৈ লৈ ব'লা ময়ো যাওঁ নিজ কাৰ্যত সংগ্ৰহ